নমস্কাৰ আৰু মই আজি এটা বঢ়িয়া ধুনীয়া মানে জাগালৈ আহিছো আৰু এজন বিশেষ ব্যক্তিৰ ওচৰলৈ আহিছো আৰু যিজন ব্যক্তি মানে আপোনালোকক বেলেগকৈ চিনাকি কৰাই দিবলৈ কোনো দৰকাৰ নাই অলৰেডি আপোনালোকে চিনি পায় আৰু মোৰ পাছফালে দেখিছে এটা ধুনীয়া নেচাৰ একদম ধুনীয়া পৰিৱেশ এটাৰ মাজত উপস্থিত আছোহি আৰু মই কাৰ ঘৰলৈ আহিছো কি কথা আপোনালোকক সব দেখাই আছো পদ্মশ্ৰী যাদৱ পায়েং আৰু মই আহিছো আজি পদ্মশ্ৰী যাদৱ পায়েং ছাৰৰ ঘৰলৈ আৰু এইপিনে দেখিছে মলাই আৰু মলাই এখন মলাই যিখন মলাই ফৰেষ্ট হৈছে আৰু এই মলাই ফৰেষ্টখনৰ বিষয়ে আপোনালোকে সকলোৱে জানে হ'লেও মই আপোনালোকক আজি ভিডিঅ'টো মানে বহুত এটা স্পেচিয়েল ভিডিঅ' হ'ব আপোনালোকে চাই থাকিব পুৰা স্কিপ নকৰি আৰু এই মলাই ফৰেষ্টখন পদ্মশ্ৰী যাদৱ পায়েং ছাৰে নিজে মানে হাতেৰে ৰুই এখন বিশাল অৰণ্য বনাইছে দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু এতিয়া ছাৰৰ ঘৰলৈ আমি ভিতৰলৈ যাওঁ আৰু ছাৰক লগ কৰি আছোঁ দেখিছে ছাৰৰ ঘৰৰ একদম পদূলিৰ পৰিৱেশ একদম ধুনীয়া মানে দুয়োকাষে ধুনীয়াকৈ একদম পুৰা গছ ৰুই থৈছে আৰু এইবোৰ বহুতো মানে মূল্যৱান গছ ৰুই থৈছে আৰু পিছত ছাৰে আমাক ধুনীয়াকৈ দেখাই বুজাই দিব বাৰু কি গছ কি কথা অ'কে আৰু বৰ্তমান মই একদম ছাৰৰ ঘৰত উপস্থিত আছোঁ আৰু সেইপিনে ছাৰৰ ঘৰ একদম মিচিং ট্ৰেডিশ্যনেল মানে ঘৰ দেখিছে আপোনালোকে সাধাৰণ আৰু এয়া হৈছে যাদৱ ছাৰৰ পত্নী নমস্কাৰ আৰু আজি আমাৰ চেনেলত উপস্থিত আছে যাদৱ পায়েং ছাৰ আৰু ছাৰৰ ঘৰলৈ আহিলোঁ তেখেতৰ ফৰেষ্টখনৰ ওপৰত ছাৰৰ মানে বহুতো আমাক আজি কথা ক'ব আৰু ছাৰ আপোনাৰতো মানে নিজাকৈ এখন আপুনি প্ৰথম অৰণ্য বনাইছিলে মানে পোনপ্ৰথমে আপোনাৰ কেনেকৈ মন গ'ল মানে মই সৰু অৱস্থাৰ পৰা বিজ্ঞানীৰ লগত থকা হয় মানে যিজন বিজ্ঞানীৰ লগত আছিলোঁ আৰু এই ঠাইখন বৰ হিষ্ট্ৰিকেল এৰিয়া ভাৰতৰ অন্তিমখন যুদ্ধ অসমৰ শেষ পৰাজয় মোৰ হাবিতে হৈছিল মগৰ খুটি নামৰ ঠাইত ব্ৰিটিছ আৰু ম্যানমাৰ তাতে তয়াময়া ৰণ লাগিছিল আৰু 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী না ইয়াণ্ডাবু সন্ধি চুক্তি নৰ্থ ইষ্ট মানে ব্ৰিটিছলৈ গ'ল এতিয়া বৰ্তমান নৰ্থ ইষ্ট তেতিয়া এটাই অসম আছিল কিন্তু মোৰ তাতে জন্ম মই সৰুৰে পৰা দেখিছিলোঁ ব্ৰিটিছৰ দিনৰ জাহাজঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে ককিলামুখ বৰঘোপত উঠা নমা আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন এটা যোৰহাট জেপিআৰটো আছিল তাত বস্তুবোৰ নি পেলাই হেৰি আপাৰ আছাম ডিষ্ট্ৰিবিউশ্যন কৰিছিল ৰেলৱে লাইনটো তালৈকে আছিলে মানে দুৰ্ভাগ্যবশতঃ সেইটো 1965 চনৰ পৰা 1970 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰই গৰাখহাই যা গ'ল আমাৰ গাঁও মগৰখুটি ৰেলৱে লাইন জাহাজঘাট সেইবোৰ 10 কিলোমিটাৰ লৈ গ'ল ইয়াৰ পৰাই নদীখন আছে অলপ দূৰ আগত তেতিয়া দেখা পোৱা যায় মানুহবোৰ চেটেল বেলি হৈ গ'ল যিখিনি বহলা নগাবাদ সোণোৱালত যিবোৰ মানুহ আছে আমাৰ ইয়াৰ পৰা যোৱা তিতাবৰ এইটো শিলিখাগুৰিত সেইবোৰ আমাৰ ইয়াৰ পৰা যোৱা কিন্তু মই গ'লোঁ আমাৰ ঘৰটো গ'ল মাজুলী ফুলনিত মই গ'লোঁ যোৰহাট জজকোৰ্টৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ য'ত পঢ়িছিলোঁ এজন বিজ্ঞানী আছিল তেখেতৰ নাম ডক্টৰ যদুনাথ বেজয় তেখেত এতিয়াও 96 বছৰ বয়স হ'ল এতিয়াও জীৱিত অৱস্থাত আছে আমাক সৰু অৱস্থাৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব সেইটো হাতে কামে কৰি তেতিয়া মোক পাণ পুলি ৰুবলৈ দিয়ে পাণ পুলি চবৰ হাতত নহয় তেতিয়া আকৌ ডাকৰ পচন্দ আছিল একে আহিনে ধান 3 খাওনে পাণ 3টা খাওনলৈহে ছিঙিব পাৰে কিন্তু মোৰতো উল্টাটো হৈ গৈছিল সেইটো হৈছিল একেটা খাওনতে ছিঙি খাব পাৰে তেতিয়া এদিন মই স্কুললৈ যাওঁতে তেখেতে মাতিলে তই এইফালে আছোন চা তোৰ হাতটো চা তেতিয়া মোক কৈছিল তই এইটো কামকে কৰিবি এদিন পৃথিৱী আদৰ্শবান হবি আৰু এইবোৰ কৰোঁতে কুকুৰে বগি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোৱে কৰিবি তেনেকুৱা উৎসাহ উদ্দীপনা মোক সৰু অৱস্থাৰ পৰাই দিছিল 79ত যেতিয়া প্ৰলয়ংকৰী বানপানী হ'ল চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ হ'ল আহিল সেই 10 কিলোমিটাৰ
গৰাখহাই নিয়া ঠাইবিলাক দমদমীয়া বালি হ'ল সেই বালিটোতে তাৰ পৰা যিমান জাবৰ উঠোৱাটি তাতে লাগি ধৰিছিল ডাঙৰ পানীত লাগি যোৱাৰ কাৰণে তাত কি হ'ল শতাধিক সাপ আহিছিল সেই সাপবোৰৰ জুন জুলাই মাহত আগত কি হয় জেঠ মাহত 12 কৰ মাৰে সেই বছৰ 23 কৰ মাৰিছিল যাৰ বালি উত্তাপত সেই সাপবোৰৰ শতাধিক সাপৰ মৃত্যু হৈছিল তেতিয়া সেই সাপৰ মৃত্যুৰ বেদনাতে মই সেয়া বিকন কৰিছোঁ সেইকাৰণে তেতিয়া আৰু এই যেতিয়া সাপবোৰ মৰি গ'ল মোৰ তেতিয়া আকৌ 13-14 বছৰ বয়স হৈছে তেতিয়া আৰু মোৰ হাবিৰ পৰা 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায় আইতা ককাহঁত আছে তেওঁলোকক সুধিলোঁ এই যে সাপবোৰ মৰি গ'ল সাপ নমৰাৰ কিবা ব্যৱস্থা সাপৰ মৃত্যুৰ বেদনাত মোৰ বহুত অন্তৰত সোমাই গ'ল তেতিয়া তেওঁলোকে কৈছে বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে মই তেতিয়া বুজি পোৱা নাই পৃথিৱীৰ এটাইতকৈ ওখ ঘাঁহটো কি তেতিয়া মোক বুজাই দিছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰিব এটা গছপুলি গৈ থাকে তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেৰ সোমোৱাই এটুপ দুটুপকৈ পানী পেলাই এই বাঁহবোৰ ৰুইছিলোঁ আৰু গছ পুলি তাৰ যিবোৰ গুটি আহিছিল গজালি আহিবলৈ ল'লে গছ পুলি ৰুওঁতে 30 বছৰ অতব্য অৰণ্যত পৰিণত হৈ গ'ল 30 বছৰ মই ক'বই নোৱাৰিলোঁ ইমান ডাঙৰ জংঘল শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল বিলুপ্ত পৰ্যায়ৰ শগুন আহিল গড় আহিলে হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন হৈছিল মানুহে মোক দেখিব নোৱাৰা হ'ল তই হাবিখন গোৱাৰ কাৰণে হাতীবোৰ আহিছে তেতিয়া আৰু তেওঁলোকে ক'লে যে এই গছবোৰ কাটি দিলে আৰু হাতীবোৰ নাহিব তেতিয়া আৰু এদিন হেজাৰজন মানুহে কৰ্টকুটাৰ লৈ আহিল গছ কাটিবলৈ তেতিয়া মই ক'লোঁ গছ কটাৰ আগতে মোক কাটিব লাগিব কাৰণ মোৰ গছেতো কাৰো ঘৰ ভঙা নাই হাতীয়ে ভাঙিছে হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে না আপোনালোকৰ MLA আছে MP আছে চিফ মিনিষ্টাৰ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰক মই গছ কাটিবলৈ নিদিওঁ অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ প্ৰথমতে জনাওঁ তেওঁলোকে বহুত দুখ কষ্ট অতিক্ৰম কৰি মোৰ হাবিলৈ গৈ 18 কিলোমিটাৰ খোজ কাঢ়িছে মই প্ৰথম দিনাখন ভাবিছোঁ আৰু এইখিনি চোৰাং চিকাৰী চাগে হাতী গড় মাৰিবলৈকে আহিছে নেকি বাঘ মাৰিবলৈ তেনেকুৱা অনুভৱ প্ৰথম দিনাখন সোমাবলৈ দিয়া নাছিল পিছদিনাখন যেতিয়া আকৌ মাঘৰ বিহু আহিল মাঘৰ দিনাখন আহি পেলাই মোক এখন গামোচা এখন চেলেং চাদৰ এখন মানে প্ৰমাণ পত্ৰ দি 500 টকা দি আপুনি বহুত ভাল কাম কৰিছে আপোনাৰ লগত আমিবোৰ আছোঁ তেনেকৈ সেই আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল সেইটো শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কম্বাইন কৰি আলোচনা কৰি ক'লে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ৰেভিনিউ নপৰে তেখেতে অকলে কৰা তাৰপিছত 2010 চনৰ 25 জানুৱাৰী দিনাখন দৈনিক জনমী যিটো কলিতাই লিখা আৰ্টিকলটো লিখাৰ লগে লগে DY T65 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া আৰ্টিকল লিখাৰ লগে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে 3 দিন 3 ৰাতি এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে 9জন MP 19জন চাইণ্টিষ্ট আৰু ছাত্ৰ ছাত্ৰীবৰ্গৰ মাজত 3 দিন 3 ৰাতিৰ প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথমবাৰ কাৰণে ৰাতি 3:30 বজাত অৰণ্য মানৱ সন্মান ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেল দিছে সুধীৰ কুমাৰ ভট্টাচাৰ্য ভাইচ চেঞ্চেলৰ আছিলে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত তাৰপৰা দিয়াৰ লগে লগে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱ নগৰে তোমালৈ শুভেচ্ছা জনালোঁ তেতিয়া আৰু মই সুখকৈ কান্দি দিছিলোঁ মোৰ কন্দাটো বেলেগ আছিল মই মানে অসমৰ বনামটো অন্যত ক'ব নোৱাৰি তেতিয়া মোৰ ক'বলৈ বাধ্য হ'ল মোৰ ল'ৰা ছোৱালী মই তেতিয়া ইয়ালৈ অহা নাই হাবিতে আছোঁ ল'ৰা ছোৱালীবোৰ সৰু আছিল তেতিয়া মই হাবিতে তেওঁলোকক এৰি থৈ আহিছোঁ এতিয়া এসপ্তাহ দিন আছোঁ এসপ্তাহ দিনত জীৱ জন্তুৰে ভৰা সেইকাৰণে মোৰ মনত পৰিছে চকু পালে কিন্তু এইটো মোৰ আক্ষেপ নাছিল মই মানে অসমৰ বনাম অন্যত ক'ব নাপায় বুলি মই কোৱা নাই মোৰ দুখটো লাগিছিল এই কাৰণে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবি মাজৰ পৰা মাতি নি এই সন্মানটো দিয়াৰ কাৰণে দুখ বেদনাত কাৰণে যাই নওক অসমলৈ আহিলোঁ অসমলৈ আহি মৰিয়নি জংচন যেতিয়া নামিছোঁ তাত
লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকলে ৰৈ আছে ছাৰ আপোনাক নিবলৈহে আহিছোঁ মই ঘৰতে সোমোৱা নাই মই ডাইৰেক্ট তালৈ গ'লোঁ লখিমপুৰ গাৰ্লছ কলেজ তেওঁলোকে সম্বোধনা জনালে আৰু জনোৱাৰ পিছতে জনাই থাকোঁতে আকৌ বম্বেলৈ মাতিলে চন্দ্ৰমুখানন হলত APJ আব্দুল কালাম ছাৰে মাতি নি মোক 3 দিন 3 ৰাতি তেওঁলোকে অধ্যয়ন কৰিছে মোক বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে মোক 60 কেজি ডায়মণ্ড চেৱাৰ 2.5 লাখ টকা চেক দি কৈছিল বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক এই এৱাৰ্ডটো দিছোঁ আৰু তোমাৰ सब्जेक्ट होइसे स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत जाइए ये नहीं इंडिया में इन्वाइट करेगा जाने पर ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट कर मैं और 3 दिन पिछर पर विदेश यात्रा माने फर्स्ट फ्रांसले मातिसे हाँ इवन ग्लोबल पेरिस ताले जाबले माने मोर पासपोर्ट ভিসা নাই মই কেনেকৈ যাম তেতিয়া আৰু মই ইয়াৰ পৰা ইমেইলত পঠিয়াই দিলো মোৰ ডকুমেন্টছ নাই মই যাব নোৱাৰিম তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা যায় সেইজন মানুহকে আমাক লাগে গতিকে আপোনালোক তেওঁৰ পাসপোৰ্ট ভিসা কমপ্লিট কৰি পঠিয়াই দিও তেতিয়া ভাৰতীয় উপকৰণ আমাৰ যোৱাৰ উপায়ুক্তই সকলোখিনি ঠিক ঠাক কৰাৰ পিছত কলিকতালৈ ক'লে যে আপোনালোক দুদিন ভাৰত বন্ধ কলিকতাতে পাসপোৰ্ট ভিসা পাব তাৰ পৰা গুচি যাব যেতিয়া কলিকতাত পাইছো মানে কোনোদিন প্লেনত উঠি পোৱা নাই কোনোদিন বিদেশত গৈ পোৱা নাই ভয় লাগিছে মৰিম নে বাচিম ঠিক নাই তেনেকুৱা মনলৈ আহিছে এটা ইন্টাৰনেশ্যনেল প্লেনত ওয়াইন্স বহুত খাবলৈ পায় হা হেটো সেইখন প্লেনত 450টা সিট আছে কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা সুইজাৰলেণ্ড যেনেকুৱা 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছো তেতিয়া মই কৈছো जितु कलिता लगत গৈছিল सा গছে মোক কাপোৰ পিনাইছে চৰায়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেখলৈ আনিছে গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ-জন্তুৰ পৰা আমাৰ শিকিব লগা কিমান আছে পিছদিনা যেতিয়া 195 খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনো বচাব নোৱাৰে সেইকাৰণে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক সেই বিশ্বৰ সেইখন কিতাপৰ অন্তৰ্ভুক্ত আৰু এজোপা গছ পুলি ৰুবলৈ লৈ গৈছিল গছ পুলিটো যেতিয়া বহুৱাই দিছিল পৃথিৱীৰ যিমান ধৰ্মালী লোকসকল আছে নিজৰ ধৰ্মত মাটি অকণকৰ কিছুৱে উপাসনা কৰি ডেন্স দিছে কিছুৱে বিলাপ কৰিছে কিছুৱে গান গাইছে তেনেকৈ গছজোপা জীৱৰ কাৰণে নিজৰ ধৰ্মত উপাসনা কৰিছিল আৰু তেতিয়া হুৰ বৰষুণ দিছিল তেতিয়াৰ মনত বৰ ভাল লাগিছে আজি পৰা পৃথিৱীখন এৱাৰনেছ হৈছে আৰু সেই দিন ধৰি আকৌ ভাৰতলৈ ঘূৰি আহিলো ভাৰতলৈ ঘূৰি আহি দেখিছো 1972 চনতে সুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়া এই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ললে 1974 চনৰ পৰা ভাৰতবৰ্ষত 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে তো ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটি বিলাকত গৈ মই দেখিছো একেটা গাততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে গছ এজোপা নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু সৰু লৰা ছোৱালীক গছ পুলি উঘালি জানমা সেই দিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন আজি 45 বছৰত ইমান জলবায়ু পৰিৱৰ্তন নহলে সেয়ে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেন্টাল সায়েন্স পৰিৱেশ বিজ্ঞান এলপি স্কুলৰ পৰা দিব লাগিব পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব যেতিয়া এটা লয় এলপি স্কুলত নাম লগাব এজোপা গছ হ'ব কি প্ৰ্যাকটিক্যালি 5 বছৰ ডাঙৰ কৰিব লাগিব তাৰ অক্সিজেনটো কি নিজে ল'ব পিছৰ 5 বছৰ আৰু এজোপা হ'ব বিশ্ববাসীক দিব দে ভাৰতে এনেলগে পৃথিৱীত কিমান ল'ছলে এডমিশন ললে 2 বছৰত কিমান হ'ব 3 বছৰত কিমান হ'ব 4 বছৰ 10 বছৰ অল ওভাৰ ওয়ার্ল্ড গ্ৰীন হৈ যাব সেইখিনি ল'ছলে নতুন পৃথিৱী ইহঁতে ৰোৱা গছ কোনো দিন কাটিব নিদিব ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব ইহঁতৰ গছৰ তলত থকা জীৱন সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাইব সেইকাৰণে গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় শিক্ষানীতিটো 2014 চনত এমজিএমত বৈঠক ফাৰ্ষ্ট বিজেপি চৰকাৰ আহিছে তাত পৰিৱেশ মন্ত্ৰী কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী মহাৰাষ্ট্ৰৰ গভৰ্ণৰ মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ প্ৰথম গৰাকী মহিলা ইঞ্জিনিয়াৰ তাতে আছে তাত 32,000 ছাত্ৰ ছাত্ৰী আছে তাহাঁতৰ মানে হল নাই মুকলি ফিল্ডত পাতে ক্ৰিকেট গ্ৰাউণ্ডৰ নিচিনা 32,000 ছাত্ৰ ছাত্ৰী থকা হল বনাব নোৱাৰে
সেইকাৰণে তাত দেখিলোঁ ভাৰতীয় কলা কৃষ্টি সংস্কৃতি যিমান ৰাখিছে তাত দেখি আচৰিত ভাবিলোঁ মই তেতিয়াই মই কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সংস্কৃতি বিকাশ নহ'ব সেই পৰ্যন্ত দেশ উন্নতি সাধন হ'ব নোৱাৰে আৰু এইবোৰ শিক্ষা দিওঁতে সদায় মাতৃভাষাত ক্লাছ তেওঁলোকে শিক্ষা লয় তেতিয়া মন মগজুটো বিকাশ হ'ব মন মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি হ'ব তাৰ বাবে বিকল্প নাই সেইকাৰণে মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে মোক MGMত মোৰ ফটোখন তেওঁলোকে পাঠদান কৰে আৰু বিশ্বৰ ভিতৰত প্ৰথম তেওঁলোকে পাঠ্যক্ৰমত টেক্সট বুকত সোমাই লৈছে প্ৰথম মানে মহাৰাষ্ট্ৰ চৰকাৰে সেইকাৰণে তেনেকুৱাবিলাক কাহিনী থাকে আৰু আপোনাৰ যিখন মলাই ফৰেষ্ট সেইখন ব্ৰহ্মপুত্ৰৰ মানে এটা আইলেণ্ডৰ ওপৰত আছে আৰু মানে আপোনাৰ যিখন ফৰেষ্ট সেইখন মানে কিমান ডাঙৰ বা মাটিকালি কিমান 550 হেক্টৰ এতিয়া আৰু বহাই গৈ বহুতো ডাঙৰ হৈ গ'ল এতিয়া মানে 15 লিটাৰ ডিজেল খায় DI মেচিনত 15 লিটাৰ 4 ৰাউণ্ডে মানে নাওলৈ যাব লাগে তে নাওলৈ সেইকাৰণে এবাৰ হাতীৰ কাৰণে DI মানে নাওখনত 2 নাও মই কলগছ ৰুই দিছিলোঁ হাতীক খাবলৈ কাৰণে এতিয়া হাতী 150 আছেই তাত এতিয়া 150 হাতী আছে মানে কালি পৰহি আকৌ পোৱালি দিছে তাত এনে 5টা কোমল পোৱালি আনিছে আকৌ কালি এটা দিছে আজিকালি আকৌ কেইটামান দিব আৰু তাহাঁতৰ বিচন ভূমিটো বহুত সুন্দৰ আৰু গড় আছে ন গড় দুটা আছে ক'ৰ পৰা আহে কাজিৰঙা পৰা আহে ন ইহঁতে নোযোৱা হ'ল এই 2 বছৰ 3 বছৰ যোৱাগে নাই মানে পানী গুচি আহে বামে আহিব লাহেকে গুচি যায় আৰু হৰিণা শতাধিক আছে বাঘ আছে ঢেকীয়াপতীয়া বাঘ হৰিণা থাকিলে বাঘ থাকিবই আৰু বিলুপ্ত পৰ্যায়ৰ শগুন আছে শগুন আছে সেইকাৰণে এইটো ইক'চিষ্টেম হয় সেইকাৰণে এটা প্ৰজেক্ট খুলি দিছো পৃথিৱীৰ যিমান আছে 800 কোটি মানুহ তাহাঁতৰ যিমানবিলাক পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালী মৰে ইহঁতক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম গছ পুলিটো ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জনোৱা এতিয়া জলবায়ু পৰিৱৰ্তনৰ কাৰণে USA এখন ছাত্ৰী আহিছিল 1 বছৰ থাকি তুমি জলবায়ু পৰিৱৰ্তনে এমাহত একো নিশিকে নহয় 1 বছৰ থাকিব লাগিব তেতিয়াই গম পাব কেনেকৈ তাই 1 বছৰ থাকি তাই PhD যি দেশতে নাথাকক নতুন প্ৰজন্মক তেওঁলোকে পৃথিৱীক ভাল পাবলৈ শিকাবলৈ কৈছিল কাৰণ পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষাৰ্থীক পৃথিৱীক ভাল পাবলৈ নাই মানে সেইকাৰণে এই ব্যৱস্থাটো এতিয়া যিমানবোৰ ভাৰতীয় বুলি নহয় অসমৰ বুলি নহয় যিমান PhD ল'বলৈ আহিছে তেওঁলোকক সেইবোৰ পৰামৰ্শ দিছোঁ আৰু এতিয়া কৰিছে আৰু পৃথিৱীয়ে আকোৱালে অভাৱ অভিযোগ হৈছে সেইকাৰণে ইউনেস্কোৰ বেন এম্বেছাডৰক কৈছিলোঁ সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব আৰু মহিলাসকলক কি কৰিব লাগিব তেওঁলোকক 60% সংৰক্ষণ দিব মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ঘূৰি অহাত মহিলাসকলৰ ভূমিকা যিমান আছে পুৰুষৰ এইটো নাথাকে মানে তো মই ঘৰতে পাওঁ নহয় মোৰ ঘৰৰ ল'ৰা ছোৱালী 3টা মাকে 3 চান মাৰিলে মা মোক ভাত দে বুলি কয় মই এচান মানে ঘৰৰ পৰা পাই মানৱ সম্পদটো কোনে কৰিব মাকে কৰিব তোমালোকতো লালন পালন কৰি সৰুৰে পৰা ডাঙৰ চব মাৰ লগতে থাকে কিমান দুখ পেনা মাককে ক'বা সেইকাৰণে সেইটো ৱৰ্ল্ডত প্ৰথম ভাৰতে 29 চনৰ পৰা হ'ব এইটো ভাৰতে পদক্ষেপ 33% দিছে মই আকৌ সুধিম কিয় 50% নিদিলে কিন্তু ভাৰতৰ মহিলাসকলক শিক্ষিত হাৰটো কম নেকি সেইকাৰণে খুব সম্ভৱ সংসদত গৃহীত হোৱা নাই সেইকাৰণে মই আশা ৰাখিছোঁ তোমালোকৰ ভৱিষ্যত মানে যেতিয়া ভাৰতীয় প্ৰশাসনত পঢ়িব দেশ আৰু জাতিৰ সোনকালে উত্তৰ পূবৰ উন্নতি হ'ব কাৰণ মই 2020 চনত দেখিছোঁ মাছুৰী উত্তৰ পূৰ্বাঞ্চলৰ 5টা ল'ৰা IFSত এটাও নাই IPSত এটা আমাৰ ল'ৰা ছোৱালী কি পঢ়ে ডক্টৰ ইঞ্জিনিয়াৰ সেইটোতো খুব ডাঙৰ কথা সেইকাৰণে এই বহুত বিষয়বস্তুবিলাক অধ্যয়ন কৰি এতিয়া ACS পাছ কৰিছে 330টা মোক মাতি লৈ গৈছিল পিছদিনা সোণাপুৰত তেতিয়া মানে তোমালোক ইমান ভাগ্যৱান এটকা নোহোৱাকৈ চাকৰিটো পাইছে দেশ আৰু জাতিৰ উন্নতি কৰিব কাৰণে তোমালোকৰ ওপৰত ভৰসা ৰাজনীতিত 5 বছৰে থাকে সেইকাৰণে তোমালোকৰ কিমান গুৰু দায়িত্ব আছে সেইকাৰণে এতিয়া যিমানবোৰ উন্নয়ন হৈছে কাম
সেইকাৰণে সিহঁত নতুন নতুন ল'ৰা ছোৱালীবোৰ অহাৰ কাৰণে হৈছে আৰু মই যিমান উত্তৰ পূৰ্বাঞ্চল IAS IPS IFS পাছ চব মই এইবোৰ তাহাঁতৰ তাত পোৱা এইখিনি ল'ৰা ছোৱালী চব মোক চিনি পায় ছাৰ আৰু আগলৈ মানে কিবা পৰিকল্পনা আছে নেকি পৰিকল্পনা মানে পৃথিৱীক সেউজীয়া কৰ অকল গ্ৰীণ ইণ্ডিয়া ভাৰতৰ প্ৰব্লেম আছে যিহেতু বিশ্বৰ ভিতৰত জনসংখ্যা বেছি কিন্তু ভাৰতবৰ্ষত থকা খালী ঠাইবিলাক সব পৰ্বত পাহাৰ য'ত পাথৰ আছে সেইবোৰ পাথৰ উলিয়াই তাত মাটি বহাই গছ গছনি ৰুব লাগিব আমি তেতিয়াই আমি যিমান মানুহ মৰি গ'ল কোভিডত অক্সিজেনৰ অভাৱতে মৰিছে অন্য কাৰণে মৰা নাইতো সেইকাৰণে আমি আমাৰ দৰকাৰ তোমালোকৰ তিতাবৰত বহুত প্ৰব্লেম আছে প্ৰব্লেমটো এইটো বৰ্ডাৰ এৰিয়া নাগালেণ্ডত অসমৰ মাটি নাই অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4 ভাগৰ 3 অংশ চৰ্চা পৰি আছে কিন্তু গ্ৰীণ কৰিব লাগিব কাৰণ অক্সিজেনৰ অভাৱ হ'ব কাৰণ মানুহে বেছি হ'ব সেইকাৰণে এই গোটেই তথ্যবিলাক যিখিনি পৰামৰ্শ দিয়া হৈছে আৰু সেইটো সোনকালে গ্ৰীণ হ'বলৈ হ'লে কিছুমান পদক্ষেপ ল'ব লাগিব সেইটো কি ল'ব লাগিব আগতে হেণ্ড শ্বয়িং কৰোঁতে এজোপা গছ কাটতে ঘৰটো লগাওঁতে এমাহ লৈছিল এতিয়াই যন্ত্ৰচালিত ইঞ্জিনটো কি কৰে 5 মিনিটত বহুত গছ কাটি দিয়ে তাৰ পৰা আমাৰ বেছিকে হেৰি হৈ গ'ল হয় সেই মেচিনটো দৰকাৰ কাক দৰকাৰ হয় জলবায়ু পৰিৱৰ্তন কেতিয়া বাৰমলি মাৰিব ক'ত গছ পৰিব ক'ব নোৱাৰে তো ৰাস্তা ব্লক হৈ যাব সেইকাৰণে এইটো প্ৰশাসনৰ লগত থাকক ডিপাৰ্টমেণ্টৰ লগত থাকক কিন্তু পাব্লিকক দিব নালাগে এইটো মই কামাখ্যা প্ৰসাদ তাছাকো কৈছোঁ MP যিসকলক লগ পাইছোঁ তেওঁ সকলোকে অৰুণাচলক সেইটো বেন কৰি দিলে অৰুণাচল চৰকাৰক তাত ঢলা শদিয়াৰ দলংখন কিয় বনাইছিল যে অৰুণাচলৰ জৈৱ বৈচিত্ৰ্য শেষ কৰিব না চীনৰ লগত যুদ্ধ কৰিবলৈ বনাইছিল ততাতয়াকে তে ইমান ব্যাগুম প্ৰশাসন ডিপাৰ্টমেণ্ট থাকোঁতে আৰ্মি থাকোঁতে কেনেকৈ 20 টাক 30 টাক যায় ডেইলি সেইটো তিনচুকীয়াত উঠাই দিয়ে বহিৰাজ্যত গুচি যায় তেতিয়া অৰুণাচলৰ জৈৱ বৈচিত্ৰ্য শেষ হৈ গ'ল তেতিয়া মানে আইন বনাব লাগিব দুখন এই আইনখন হ'ব তাত থকা সিহঁতে চৰাই এটা থাকিবলৈ নিদিয়ে নহয় চব মাৰি খাই পেলাই সেইকাৰণে এয়াৰ গানবোৰ চব চিজ কৰিব লাগিব তাৰপিছত যন্ত্ৰচালিত মেচিনটো বেন কৰিব লাগিব এতিয়া অৰুণাচল চৰকাৰে কৰাৰ কাৰণে বন মন্ত্ৰীয়ে কৰাৰ কাৰণে বন মন্ত্ৰীক পাতি নি পৃথিৱীৰ পথ প্ৰদৰ্শক হিচাপে আমেৰিকাত নি পেলাই এৱাৰ্ড দিছে এতিয়া আমাৰ ইয়াত কিয় নোৱাৰে আমি কটা মাত থাকোঁ এইকাৰণে তোমাৰ তিতাবৰটো হৈছে বৰলাটো হৈছে নাগালেণ্ড বৰ্ডাৰ কোনবোৰ গছ মানুহে কাটে কোনবোৰ গছ মানুহে নাকাটে আহঁত জৈ বৰগছ মানুহে পূজা কৰে সেইটো ঘৰত নলগায় সেইটো বৰ্ডাৰ এৰিয়াত সীমা ঠেলা ঠেলি কাজিয়া নকৰে ন পইচা নোপোৱা গছটো কেলে কাটিব এতিয়া যিবোৰ পইচা পোৱা গছ আছে নিজৰ বাৰীত ৰুৱক তেতিয়া মানে সমস্যাবিলাক সমাধান হ'ব সীমা বিবাদো নহয় কটা মৰা নহয় সেইবোৰ ডিচিশ্যনটো ল'বলৈ গৈছিলোঁ আৰু ছাৰ আপোনাৰ নামত মানে ফ্ৰান্সত এখন নাৰ্চাৰী আছে তাত মানে তেওঁলোকে ইয়াৰ পৰা গুটি নিছে তাত নাৰ্চাৰী বনাই তাত মোৰ নামত ফৰেষ্ট এখন বনাইছে আৰু তাহাঁত দূৰদৰ্শী এটা অভাৱ হৈছে আৱিষ্কাৰ কৰিবলৈ ভাৰতৰ অভাৱ হোৱা নাই অসমৰ অভাৱ হোৱা নাই সেইকাৰণে গছ গছনি কটাত বেছি তাহাঁতে উন্নত দেশবিলাক ইহঁত 1900 বছৰ পিছতে কাপোৰ পিন্ধিছে ভাৰতে 5500 বছৰ আগত কাপোৰ পিন্ধে ভাৰতৰ বেলেঞ্চ আছে সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাজানো এতিয়া কাজিৰঙাত উপ প্ৰধানমন্ত্ৰীগৰাকী আহিছিল মহিলা মই কেইবাবাৰো পাইছোঁ ফ্ৰান্সত তেওঁক লকডাউনৰ সময়তে মোক মাতি লৈ গ'ল ইয়াৰ পৰা ঘৰৰ পৰা যে আপোনাৰ লগত কথা কেইটামান পাতিম আৰু ডিনাৰ কৰিম একেলগে ভাত খাম এনেকৈ ক'লে মই গ'লোঁ DFO লৈ গ'ল তাত গৈ দেখিলোঁ যে আপুনি কিয় মাতিছিল অকল ভাত খাবলৈকে মাতিছিল নেকি কথাবোৰ কি বোলো কাজিৰঙাখন অকল অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ ৰাষ্ট্ৰীয় উদ্যান সেইকাৰণে উন্নত দেশবিলাকে কাজিৰঙাত কৰিবলগীয়া বহু কাম আছে তাত ডনাৰ দিব লাগিব সেইকাৰণে 700 কোটি টকা দিছে কাজিৰঙাৰ কাৰণে সেইকাৰণে কাজিৰঙাত ডেভেলপ কৰিছে সেইকাৰণে এইবিলাক মোৰ কাম মোৰ ফৰেষ্টৰ ওপৰত ভাৰতবৰ্ষত থকা ফৰেষ্টখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ কৈছোঁ এইটো ভাৰতৰ প্ৰধানমন্ত্ৰী ভূপালকো মই চিঠি দিছোঁ তাতো এটা মানাহ ফৰেষ্টত মানে এছিয়া মহাদেশৰ ৰয়েল বেংগল টাইগাৰটো তাত বেছি আছে তাহাঁতে কি এটা জলবিদ্যুৎ প্ৰকল্প এখন নৈ আছে সেইখন জলবিদ্যুৎ প্ৰকল্প হ'লে 25 কিলোমিটাৰ তললৈ যাব পানীত ডুব যাব তাৰপিছত কি হ'ব
তাত মানে 13খন গাঁও বিলুপ্ত হৈ যাব আৰু সেই বাঘকেইটা কলৈ যাব তেতিয়া সেইকাৰণে সেইটো বেন কৰি দিবলৈ দিয়া হ'ল সেইটো কৰিব নোৱাৰিব সেইকাৰণে ৰাজনীতি মানুহে ডেভেলপমেণ্টৰ কাৰণে যাহা সিদ্ধান্তবোৰ কৰেতো সেইকাৰণে তেওঁলোকৰ 5 বছৰত কি কৰিব লাগে ডেভেলপমেণ্ট এতিয়া আমাৰ সেইবোৰ কোনে ভুল কৰে প্লেনিং অফিচাৰে ভুল কৰিছে তেওঁ ক'ত থাকে মই ভাৰতৰ প্ৰধানমন্ত্ৰী হলো হয় ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি কৰিব লাগিব তেতিয়া প্লেনিং অফিচাৰৰ ৰাস্তা পদূলি হতে দেশৰ উন্নতি সাধন নহয় ৰাস্তা পদূলিৰ নামত 2015 চন অল ওভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে ৰজাই ৰোৱা কাটিলে ব্ৰিটিছে ৰোৱা কাটিলে নিজে গজাটো কাটিলে কটা বিনিময়ত কি হ'ল 2015 চনত 3000তকৈ বেছি গৰমত মানুহ মৰিল তাৰ পৰা হেজাৰ মানুহ আজিলৈকে মৰি আছে কিয় 10 বছৰ আগত চিন্তা নকৰে যে হেউপা কটা বিনিময়ত কি হ'ব পাৰে এটা কথাই মনত ৰখা দৰকাৰ এজোপা 100 বছৰীয়া আহত জৰি বৰগছে কি দিয়ে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তেনেকুৱা গছ কিমান কাটিলে কটা বিনিময়ত আমাৰ এই দুৰ্দশা সেইকাৰণে আমাৰ পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষান্তিত পৃথিৱীক ভাল পাবলৈ নাই নথকাৰ ফলত আমি যতেবে কৰাৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে ধৰিতিয়াই পানী লগা জ্বৰে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব এইটোলৈ গুচি আহিছে এইটো বহুত তোমাৰ আমি নাপাম মোৰতো বয়স নাই মোৰ 65 বছৰ হ'ল আৰু কেইদিন থাকিম তোমাকতো পাবা নহয় গম পাবা আমি বুজি পাইছো এতিয়া সাগৰৰ পৃষ্ঠা 9 ইঞ্চি বাঢ়ি গ'ল আৰু ব্ৰহ্মপুত্ৰৰ পানী বহুত তললৈ গুচি গ'ল আজি 4-5 বছৰ তেনেকুৱা বিলাক গুৱাহাটী দ্বীপ টিউবৱেলত পানী নোলোৱা হ'ল তেনেকুৱা বিলাক আমি কি মানুহ জীয়াই থাকিবৰ কাৰণে কামটো কৰিছো পাতালৰ পৰা বয়িং কৰি পানী উলিয়াই তাৰ পানীৰ যিটো লেভেল আছে নাইকিয়া হৈ গ'ল নথকাৰ ফলত পানী নাইকিয়া হৈ গৈছে আৰু অকল আমি ভাবো এণ্টাৰ্কটিকাতে বৰফ থাকে সুমেৰুতে বৰফ থাকে হিমালয়তে বৰফ থাকে সেইটো নহয় সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবোৰ কি হৈছে উত্তপ্ত গোলকীয় উষ্ণতাত কি হয় যেতিয়া নাই তেতিয়া পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ এটেক হয় এটেক হ'লে ৰিটাৰ্ণ টু বেক ধাৰাসাৰ গৰম বৰফবোৰ পৰে পৰাৰ কাৰণে কি হয় মাটিত থকা ঠাণ্ডা বৰফবোৰ বেছিকৈ গলিবলৈ আৰম্ভ কৰাৰ ফলত গৰাখহনীয়া নদ নদীবোৰ খৰচ বেছি হৈ গ'ল গৰাখহনীয়াৰ প্ৰবল ৰূপ ধাৰণ কৰিছে এতিয়া পৃথিৱীৰ আয়তন কমিছে মানুহে বেছি হৈছে গৰাখহনীয়া সেইকাৰণে আমাৰ তেনেকুৱা দুৰ্যোগ আহি গৈছে সেই দুৰ্যোগবোৰ কমাবৰ কাৰণে এতিয়া কি ক'লে পৃথিৱীখন যিমান খালিতে আছে সেউজীয়া কৰিব লাগে গ্ৰীণ ৱৰ্ল্ড সেইটো কৰিলে আমি জীয়াই থাকিব পাৰিম কাৰণ আমি যি ভুল কৰিলো নতুন প্ৰজন্মক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো আমাৰ কাম সেইকাৰণে কৰি থকা হৈছে ছাৰে এতিয়া মানে আপুনি বহুতো বিদেশ ভ্ৰমণ কৰিছে আৰু বিদেশ ভ্ৰমণ কৰি মানে আপোনাৰ কেনেকুৱা লাগিছে মানে ইয়াৰ নিচিনা নে তাৰ পৰিৱেশবোৰ নাই ইমান ধুনীয়া এখন পৃথিৱীত ক'তো পাবলৈ নাই সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ আমি চাগৈ সিজনমত বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছো ইমান ধুনীয়া অসম ক'তো পাবলৈ নাই সেইকাৰণে বিদেশত তাহাঁতৰ উন্নত দেশবিলাকে 1900 বছৰত কাপোৰ পিন্ধি কি কৰিলে গোটেই পৃথিৱীখন জয়লাভ কৰিলে পৃথিৱী জয়লাভ একোৱে নকৰিলে প্ৰকৃতি ধ্বংস কৰিলে যাৰ বিনত গোলকীয় উষ্ণতা জলবায়ু পৰিৱৰ্তন হৈছে এইবিলাক কথা বহুত আছে আৰু ভাৰতে 5500 বছৰ আগত কাপোৰ পিন্ধে ভাৰতবৰ্ষৰ বেলেঞ্চ আছে আমাৰতো এই আইনখন এতিয়াও নিজৰববীয়া নহয় ব্ৰিটিছৰ আৰ্হিহে কৰা কাৰণ সেই দুজোপা গছৰ তলত দুৰাতি আছিল আহমেদাবাদত তেতিয়া সেই সময়ৰ গভৰ্ণৰ কোন আছিল লৰ্ড মাউণ্টবেটেন আছিল ব্ৰিটিছে জানিছিল ভাৰতীয় মানুহবোৰ বহুত টেলেণ্টেড সিহঁতক ব্ৰেইন ড্ৰেইন নকৰিলে সিহঁতৰ বিপৰ্যয় সেই সময়ত লৰ্ড মাউণ্টবেটেন আছিল গভৰ্ণৰ এই আইনখন প্ৰয়োগ কৰি বিশ্বৰ ভিতৰত এটাতকৈ সংবিধানখন ডাঙৰ বুলি ইজৰাইলৰ পৰা এটুকুৰা কানাডাৰ পৰা এটুকুৰা চুৰ কৰি আনি বিশ্বৰ ভিতৰত ডাঙৰ ঘোষণা কৰি ভাৰতক স্বাধীন তোমাৰ ডিঙিটো যদি কাটি দিয়ে সাক্ষী প্ৰমাণ নহ'লে কটাটো পাইছে তুমি মৰি থাকা আমি যে এংলো ইণ্ডিয়ান আমাৰ গাড়ী ষ্টেংটো ক'ত থাকে সদায় ৰাইটত থাকে যিবোৰ দেশ ভাৰততকৈ পিছত স্বাধীন হ'ল চাইনা টাইৱান জাৰ্মান জাপান ফ্ৰান্সৰ লেফ্টত আৰু কোনোদিন ইহঁতে ইংৰাজী কথা নকয় সেইকাৰণে বিশ্বখনত দেখা পোৱা যায় বিশ্বৰ 195খন দেশৰ ভিতৰত 13খন দেশে ইংৰাজী কয় বাকিবোৰ নিজৰ মাতৃভাষা মই সেইকাৰণে অসমীয়াতে ভাষণ দিছো
ছাৰ মানে পুৰা একদম অসমীয়াতে ভাষণ দি দিয়ে মোৰ বা চব সেইবোৰে মাতৃভাষাত ক'লে অন্তৰৰ পৰা ক'ব পাৰে আৰু বিজ্ঞানীবিলাক যিমান পৃথিৱী আছে লিখি লৈহে ভাষণ দিয়ে অন্তৰৰ পৰা ক'ব নোৱাৰে পঢ়া যে জানোচা ভুলেই হ'ল নেকি কাৰণ কাম কৰিলে প্ৰেক্টিকেলটো নাই নহয় প্ৰেক্টিকেল নথকাটো কেনেকৈ জানিব ময়ে দেখিছোঁ গোলাঘাট ছায়েন্স কলেজ গুণাৰাম খনিকৰ ছাৰ ঠাকুৰ মোক মাতিছিলে গুণাৰাম খনিকৰে 2জোপা 4জোপা গছ পুলি আনিছে মেডিচিনে গৈছে তেতিয়া অধ্যক্ষ কৈছে এই 4জোপা গছ চিনি পোৱা নাই তেতিয়া অধ্যক্ষক কৈছে যে আমি গছ চিনি নাপাওঁ গছৰ নামেৰে শিক্ষা দিম কিতাপত থকা গছৰ নামেৰে শিক্ষা তেতিয়া তোমালোকক দোষাৰোপ দিব নোৱাৰি ন সেইটো ক্ষেত্ৰত কাৰণ শিক্ষকেই নাজানে তেনেকুৱাবিলাক আমাৰ এই খেলি মেলিৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি তেতিয়া সেইটো নাই এতিয়া হাতে কামে কৰিবা তোমালোক আগত মুখস্থ কৰিছা এতিয়া মুখস্থ কৰা শিক্ষা গ'ল প্ৰেক্টিকেলটোৱে নম্বৰ দিব তাক দিব আধা নম্বৰ 1 নম্বৰ 1.5 নম্বৰ 2.5 নম্বৰ তেনেকুৱাকে এতিয়ালৈ আহিব সেইকাৰণে এতিয়া ল'ৰা ছোৱালীক পুৰা পঢ়িব লাগে আগত মুখস্থ কৰিছিল এতিয়া হাতে কামে কৰিব লাগে ইয়াৰ পৰা আপোনাৰ যিখন ফৰেষ্ট আছে মলাই ফৰেষ্ট আৰু এই মলাই ফৰেষ্টখন কিমান দূৰ ইয়াৰ পৰা এৰাখুটি এটা আছে ইয়াৰ পৰা যাওঁতে 20 মিনিট ল'ব 20 মিনিট ল'ব এতিয়াতো এই সময়ত পাৰ্মিশ্যন নাই তাৰমানে গড় আছে যে গড় আছে বাঘ আছে হাতী আছে তেতিয়া জাহাতা সোমাবলৈ নিদিয়ে মানে সেইকাৰণে এইবোৰ গ'লে মানে স্কুলৰ পৰা আহিলে ডিএফক সিকিউৰিটি গাৰ্ড দিলে তেতিয়া লৈ যাব কাৰণ সিহঁতৰ আৰ্মছ থাকে জীৱ জন্তুৱে খেদা মাৰিলে ব্লেংক ফায়াৰ কৰিব বা গুলিয়াব পাৰে বাকিবোৰে নোৱাৰে নহয় এতিয়া হস্ত শস্ত্ৰবোৰ সেইটো এতিয়া ছাত্ৰ ছাত্ৰীবোৰ আহে দিল্লী ইউনিভাৰ্চিটিৰ পৰা জেএনইউৰ পৰা আহে বাছ যায় ল'ৰা ছোৱালীবোৰ যায় তালৈ আৰু বহুতো বিদেশী পৰ্যটক আহি থাকে পৰ্যটক এই কালি পৰহি গৈছে জাৰ্মানী ছাত্ৰ আৰু যিখন আপোনাৰ ফৰেষ্টখন নাম হৈছে মলাই ফৰেষ্ট আৰু মলাই ফৰেষ্টখনৰ মানে কিবা মিনিং আছে নে নাই সেইটো মই আগত ৰঙা বগা আছিলো তাৰ নাম দি আগত মাতিছিলে মূলাটো চবেই খাই পেলাই নহয় এপাৰ জনসাধাৰণেহে ৰচৰীটো লগাই মূলাই কাঠনি বাৰী বনাইছে সেইটো মই নিজে দি লোৱা নহয় পাব্লিকে দিয়া নাম তেনেকুৱা আৰু আটাইতকৈ ভাল লগা কথা আপোনাক এই ঘৰটো টাইৱানৰ ৰাষ্ট্ৰপতিয়ে ঘৰটো গিফ্ট দিছে ন হয় এইটো মানে ওপৰত সংগ্ৰহালয় হ'ব হয় এইটো মানে আধা আছে 7.5 লাখ টকা কাটি দিলে নহয় টেক্সটো তেতিয়া মই প্ৰশাসনৰ ব্ৰেণ্ড এম্বেছাডৰ আছিলো তেতিয়া তেওঁলোক আহিছিলে ইয়ালৈ মই তেতিয়া ক'লো যে এই যে 7.5 লাখটো যে কাটিলে প্ৰপ'জেলটো মানে টাইৱান প্ৰেচিডেণ্টক ৰাষ্ট্ৰপতিক দিবগৈ লাগে যদি এইটো ভাৰত চৰকাৰে কাটি দিলে বুলি লিখি দিম নেকি নাই নিলিখিব ঘূৰাই দিম মেছেজটো আহিল এতিয়া ঘূৰাই দিব আৰু এতিয়া কমপ্লিট কৰিব পাৰিম মানে তেনেকুৱাবিলাক থাকে আৰু আপোনাৰ যিটো এটা পদ্মশ্ৰী সন্মানটো আপুনি কোন চনত 2015 চনত পাইছিলে হয় আৰু পদ্মশ্ৰী পাবলৈ আগলৈ তোমালোকেও কৰিব পাৰে তোমালোকে এপ্লাই কৰিব লাগে মই এপ্লাই কৰা নাই মোক নিজে মাতি নি দিছে মানে 2014 চনত মোক জীৱন জোৰা সাধনা বঁটা স্কটলেণ্ডে দিয়াৰ পিছত 2015ত এই মোদী চৰকাৰৰ দিনত মোক এপ্লাই নকৰাকৈ মাতি নি এইটো সন্মান দিলে তথাপিতো দিল্লীৰ সংবাদ মাধ্যমে মোক সুধিছে আপোনাৰ কেনেকুৱা লাগিছে এখন মই অলপ পৃথিৱীখনে নাথাকে সন্মান লৈ কি কৰিম কিন্তু ভাৰতৰ 140 কোটি মানুহ আশীৰ্বাদে সন্মান ভাৰতবৰ্ষত কৰিবলগা বহু কাম আছে সেইকাৰণে সেইটো বিষয়েহে মই লৈছোঁ মই সন্মান লৈ মোৰ একো নহয় মই যি কৰিছোঁ নিজে জানি কৰিছোঁ মই ভাল পাওঁ চৰাই চিৰিকটি জীৱ জন্তু গছ গছনি ভাল পাওঁ মই কৰি আছোঁ মোৰ অন্য নাই মোকতো এইবোৰ কৰোঁতে মানুহে আগত পাগল হ'লে গছকে ৰুই থাকে গছ কাটিব নিদিয়ে জীৱ জন্তু মাৰিব নিদিয়ে চৰাই চিৰিকটি মাৰিব নিদিয়ে সেইবোৰ প্ৰতিবাদ থাকিবই নেজানে কাৰণে কয় আৰু মই আকৌ বেয়া পাব নেজানে কাৰণে কৈছে এনেকুৱাবিলাক হয় মই কাকো বেয়া পাব নেজানো আৰু ছাৰৰ ঘৰলৈ আহি বহুত ভাল লাগিল আৰু ছাৰৰ ঘৰটো মানে একদম পদূলি দুই কাষে মানে একদম বহুতো মানে 2012 চনত আহিছিল মাজৰ পৰা 2012 চনত আহিছে ইয়ালৈ ন হয়
এতিয়া সংগ্ৰহালয়টো চাব পাৰিবা বলক হা জোতা চোতাবোৰ খুলি ঠিক আছে আৰু এতিয়া আমি গৈ আছো ছাৰৰ মানে সংগ্ৰহালয়টোলৈ ন হয় এটা কমপ্লিট কৰিবলৈ বহুত বাকি আছে আৰু মানে বনাই আছে কমপ্লিট হোৱা নাই নাই দেখিছে মানে 4 ৰাউণ্ডটোত ল'ৰা ছোৱালী বহি পঢ়িব পাৰিব সেইবোৰ সব আইনা দি ৰেলিং দি সেইবোৰত থাকিব এইপিনে দেখিছে একদম ছাৰক ধুনীয়াকৈ আঁকিছে মানে ৱাও আৰু ছাৰৰ মানে একদম পদূলি এইজোপা মহানিম এইটো ৰঙা চন্দন এইজোপা শুনিছানে শুনিছো এইটো ৰঙা চন্দন এইজোপা ৰঙা চন্দন এইটো পৃথিৱীত এনে গছ নাই মিছাইল এৰিলে চববোৰ প্ৰাণী জগত গছ গছনি মৰি যাব এইজোপা নমৰে ন এইজোপা ৰঙা চন্দনৰ পুলি হয় ডাঙৰ গছ আছে নেকি নাই এনেকুৱাই আছে ৰুইছোহে ই ডাঙৰ হ'বলৈ বহুত টাইম লয় এইবোৰ দেৱদাৰু আছে এইবোৰ নাৰিকল গছ আছে ইয়াতে নেচাৰেলি গছ বেছি আছে আৰু এইবোৰতো ঘৰে ঘৰে থাকেই হয় ফুল গছ এইজোপা বগা চন্দন ন এইজোপা বগা চন্দন গছ এনেকুৱা মানে দুইটা গছৰ পাত বেলেগ বেলেগ ন বেলেগ এইটো ৰঙা চন্দন এজোপা ৰঙা চন্দন ন এইটো ৰঙা চন্দন ইয়াৰ গুটিটো চৰাই খায় ইয়াৰ গুটিটো নাখায় আকৌ এইজোপা হৈছে ৰঙা চন্দনৰ গছ মিছাইল নিয়ন্ত্ৰণ কৰিব পৰা এইটো ৰঙা চন্দন ইয়াৰ গুটিটো চৰাই খায় আছে চৰাই খুব খায় গুটিবোৰ এইবোৰ নাহৰ গছ আছে সেইবোৰ বৰ থেকেৰা গছ আছে এইজোপা ন বৰ থেকেৰা সেইজোপা আৰু ইয়াতে আপুনি হালধি খেতি কৰিছে ন নৰা বগৰী এই পাতটো খাইছোচোন পাতটো ন এইটো ইয়াৰ নামটোৱে পাহৰি গ'ল নহয় কি গছ আছিলে এটা পাত লৈ লোৱাচোন মিঠা মিঠা টাইপ লাগিছে মছলা গছ ন বঢ়িয়া মিঠা লাগে পাতটো ৱাও এইটো গাহৰি মাংসৰ লগত খায় এইটো পাত ন একেই সেইটো ডিমৰু সেইজোপা সেইটো গাহৰি মাংসৰ লগত খায় ডিমৰ পাতটো খুব ভাল মানে গাহৰি মাংসৰ লগত খায় নি খুব ভাল খাবলৈ বনাই খোৱালে এতিয়া গাহৰি মাংস নাই নহয় মানে সেই ভাজিলে মানে মাংসৰ লগতে দি দিয়ে আৰু সেইবোৰে আৰু এইবিলাক চব উৰিয়া মাছ ইয়াত বেত গছ সেইবোৰ চব আছে মানে এইবোৰ খলক গছ মানে ইয়াত এইটো চব অৰুণাচলৰ পৰা অনা ন সঁচাকৈ ছাৰৰ ঘৰলৈ আহি বহুত বেছি ভাল লাগিল আৰু ছাৰে আমাক বহুতো কথা ক'লে বহুতো কথা বুজাই দিলে আৰু ছাৰক লগ পাই সঁচাকৈ বহুত ভাল লাগিল আৰু মানে মই ভাবিছিলোঁ ছাৰ বোলো কিবা কামত বিজি থাকিব সেনেকৈ ভাবিছিলোঁ বাৰু আমাক ছাৰে ইমান ধুনীয়াকৈ সময়কণ গোটেই আমাৰ লগত কথা পাতিলে আৰু ছাৰক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু বাৰু আজিলৈ এৰিছোঁ তো নেক্সট ধামাকা ভিডিঅ' আহিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' নেক্সট ভিডিঅ'ত লগ পাম গাইজ আজিলৈ এৰিছোঁ বাই বাই